Hello friends, welcome to Defense GK YouTube channel. So friends, আজি মই আকৌ লৈ আহিছোঁ 12টা সায়েন্সৰ ইম্পৰ্টেন্ট কুৱেশ্যন। অকল ইয়াতে সায়েন্সৰ কুৱেশ্যনে আছে। এই 12টা কুৱেশ্যন অসম পুলিচ, ইণ্ডিয়ান আৰ্মি, এছএছচি, আৰআৰবি, এনটিপিচি সকলো পৰীক্ষাৰ বাবে এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেন্ট। সো মই তেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট কুৱেশ্যনবোৰ চাই লৈ আহিছোঁ। সো ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন। সো ফ্ৰেন্ডছ, যদি কোনোবাই নতুন চাই আছে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে মই যে যিকোনো ভিডিঅ' ন'টিফিকেশ্যন লগে পাই যাব আৰু চাব পাৰিব। সো ফ্ৰেন্ডছ, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি কুৱেশ্যন নম্বৰ 1 দিয়া আছে, তলৰ কোনটো এইডছ ৰোগৰ কাৰক? অপশ্যন দিয়া আছে ইয়াতে 4টা, বেক্টেৰিয়া, প্ৰটোজোৱা, ভাইৰাছ, ভেঁকুৰ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ভাইৰাছ হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, গ্লুকোজ দেহত কি হিচাপে সঞ্চিত হৈ থাকে? এইটো এটা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন। চৰ্বি, এমিন এচিড, ইনচুলিন, গ্লাইকজেন। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, গ্লাইকজেন হ'ব ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, মগজুৰ ভিতৰ অংশৰ ৰং হ'ল ডেছ, ৰঙা, বগা, মুগা, মটীয়া। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মগজুৰ ভিতৰ অংশৰ ৰং হ'ল বগা। কুৱেশ্যন নম্বৰ 4 দিয়া আছে, বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়? এইটো এটা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন। অসম পুলিচ, ইণ্ডিয়ান আৰ্মি, এছএছচি, চিএছএছএল সকলো পৰীক্ষাৰ বাবে। অপশ্যন দি আছে 4টা, 1 মাৰ্চ, 1 এপ্ৰিল, 1 ডিচেম্বৰ, 1 জুন। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1 ডিচেম্বৰ হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5 দিয়া আছে, আলোক কিহৰ একক? সময়, দূৰত্ব, পোহৰ, পোহৰৰ তীব্ৰতা। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আলোক হ'ল দূৰত্বৰ একক। সো নেক্সট কুৱেশ্যনবোৰলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 6 দিয়া আছে, সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে? অপশ্যন দি আছে 4টা, 2 মিনিটছ, 4 মিনিটছ, 8 মিনিটছ, 16 মিনিটছ। গতিকে সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় সময় লাগে 8 মিনিটছ, 8 মিনিট। অপশ্যন নম্বৰ চি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 7 দিয়া আছে, তলৰ কোনটো স্কেলাৰ ৰাশি? বল, চাপ, বেগ, ত্বৰণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, চাপ হ'ব ইয়াৰে শুদ্ধ উত্তৰ। সেইটো হ'ল এটা স্কেলাৰ ৰাশি। কুৱেশ্যন নম্বৰ 8 দিয়া আছে, তলৰ কোনটো মাধ্যমত শব্দই সৰ্বোচ্চ গতি লাভ কৰিব? ষ্টীল, পানী, বায়ু। এইটো বায়ু হ'ব লাগিছিল, স্পেলিংটো অলপ ভুল হৈছে, শূন্য। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বায়ু। তলৰ কোনটো মাধ্যমত শব্দই সৰ্বোচ্চ গতি লাভ কৰিব? সেইটো কৰিব বায়ুত সৰ্বোচ্চ গতি লাভ কৰিব। কুৱেশ্যন নম্বৰ 9 দি আছে, ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হ'ল ডেছ, উৰ্বশী, অপ্সৰা, ৰোহিণী, কামিনী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, কামিনী হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 10 দি আছে, পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি? তৰল, অতি তৰল, প্লাজমা, কঠিন পানী। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, প্লাজমা হ'ব ইয়াৰে শুদ্ধ উত্তৰ। সো নেক্সট কুৱেশ্যনবোৰলৈ আগবাঢ়িছোঁ। সো ফ্ৰেণ্ডছ, এতিয়া আছে থাম্বনেইলত দেখুওৱা কুৱেশ্যন দুটা, আজিৰ লাষ্ট কুৱেশ্যন। নেমু টেঙাত কোনবিধ এচিড পোৱা যায়? অপশ্যন দিয়া আছে চাইট্ৰিক এচিড, পিক্ৰিক এচিড, এচিটিক এচিড, ছালফিউৰিক এচিড। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, চাইট্ৰিক এচিড হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তাৰ পিছৰ কুৱেশ্যনটো আছে 12 নম্বৰ কুৱেশ্যনটো, H1N1 ভাইৰাছ কোনটো বেমাৰৰ কাৰক? অপশ্যন দি আছে বাৰ্ড ফ্লু, চুইন ফ্লু, মেলেৰিয়া, ডেংগু। সো ফ্ৰেণ্ডছ, এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট কৰি জনাব, আৰু নোৱাৰিলে মই নেক্সট ভিডিঅ'ত কৈ দিম। যিয়ে প্ৰথমে কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত তেওঁৰ নামটো মই কৈ দিম। সো ফ্ৰেণ্ডছ, আজিৰ 12টা কুৱেশ্যন শেষ হৈ গ'ল। ভিডিঅ'টো চাই কেনে লাগিলে প্লিজ কমেণ্ট কৰি জনাব, আৰু ভাল লাগিছে যদি লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনাক কেনেকুৱা ধৰণৰ কুৱেশ্যনৰ ভিডিঅ' লাগে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু একেবাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমানেই লাইক শ্বেয়াৰ কৰিব সিমানেই মোৰ উৎসাহ বাঢ়ে আৰু ভিডিঅ' বনাবলৈ মন যায়। চ' আজিলৈ ইমানেই, থেংক ইউ।